আমি যে সচৰাচৰ ব্যৱহাৰ কৰি থাকোঁ এই প্লাষ্টিকসমূহে আমাৰ শৰীৰত হাৰ্টৰ বেমাৰকে আদি কৰি কেঞ্চাৰ পৰ্যন্ত বেমাৰলৈকে লৈ যাব পাৰে। নমস্কাৰ, এটি নতুন আৰু ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি এটা খুব গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিছোঁ। শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু সাংঘাতিক ধৰণৰ এটা ইনফৰ্মেটিভ ভিডিঅ'। আমাৰ জীৱনক লৈ এটা প্ৰশ্নৰ অৱতাৰণা হয়। আমি দৈনন্দিন জীৱনত বন্ধুসকল সাংঘাতিক ধৰণৰ আমি কিছুমান বস্তু ব্যৱহাৰ কৰোঁ, নহয় জানো? তাৰ ভিতৰত একদম অতিকৈ ব্যৱহাৰ কৰা বস্তুৱেই হ'ল প্লাষ্টিক। হয়নে বন্ধুসকল? আমি চবেই ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি প্লাষ্টিক ব্যৱহাৰ কৰোঁ। গতিকে এই প্লাষ্টিকনো আমাৰ বাবে কিমান ইউজফুল আৰু কিমান হাৰ্মফুল হয় সেইটো ইনফৰ্মেশ্যন আপোনালোকক মই জনাম। আৰু কিছুমান মই প্ৰডাক্ট লৈ থৈছোঁ, চাওক এইফালে কিছুমান প্ৰডাক্ট আছে। এইবোৰেই আমি দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা কিছুমান প্লাষ্টিক। আৰু এই প্লাষ্টিকসমূহৰ কিছুমান আমাৰ ইয়াতে ধৰক গ্ৰেড দি থোৱা থাকে। প্ৰত্যেকটো আমাৰ বটলেই হওক বা যিকোনো আচবাবত কিছুমান গ্ৰেড দি থোৱা থাকে। সেই গ্ৰেডবোৰে আমাৰ কি সূচায়, আচলতে কি বুজাব বিচাৰে গ্ৰেডবোৰে, সেইটো মই আপোনালোকক ক্লিয়াৰলি এই ভিডিঅ'টোৰ দ্বাৰা জনাম। আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, যিসকলে নাজানে সকলোৱে জানিব পাৰিব। বজাৰত ওলোৱা প্ৰত্যেকটো প্লাষ্টিকেই যে আমাৰ বাবে ছেফ তেনে নহয়। কিছুমান ছেফ আছে আৰু কিছুমান আনছেফ। আৰু কোনবোৰনো এতিয়া আমি চাওঁ আহক, কোনবোৰনো ছেফ আৰু কোনবোৰনো আনছেফ। আমি বজাৰত বিভিন্ন ধৰণৰ প্লাষ্টিক পাওঁ আৰু সেই প্লাষ্টিকসমূহত একৰ পৰা আমি যদি ভালকৈ লক্ষ্য কৰোঁ, 1ৰ পৰা 7লৈকে সংখ্যা কেইটামান থাকে। আৰু সেই সংখ্যাকেইটাৰ কথা আমি যদি জানো, আমি আচৰিত হৈ যাম আচলতে। বলক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমিতো সকলোৱে জানোৱে যে প্লাষ্টিক আমাৰ বাবে কিমান হাৰ্মফুলেই হয়। কিন্তু ইয়াত থকা যিবোৰ গ্ৰেডবোৰে আচলতে কিমান হাৰ্মফুল বা কিমান ইউজফুল তাৰ অনুমানে দিব আমাক। আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে বন্ধুসকল যথেষ্ট সংখ্যক আমি প্লাষ্টিকৰ ব্যৱহাৰ কৰোঁ, নহয় জানো? আৰু এই প্লাষ্টিকসমূহ আচলতে কিহৰ দ্বাৰা প্ৰস্তুত কৰা হয় আমি প্ৰথমে সেই কথাটো জানি ল'ব লাগিব। আচলতে প্লাষ্টিকসমূহ পেট্ৰলিয়াম পদাৰ্থ আৰু প্ৰাকৃতিক গেছৰ বায়ু প্ৰডাক্ট হয়, যাক পলিমাৰৰ দ্বাৰা প্ৰস্তুত কৰোৱা হয়। আৰু এই পলিমাৰসমূহ কিছুমান সৰু সৰু ৰেজিনৰ দানা হয়। প্ৰথমে এইবোৰ গলাই তাত বহুতো কেমিকেল মিক্স কৰি লৈ কিছুমান প্লাষ্টিক মেটেৰিয়েল বনাই বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰা হয়। বিভিন্ন কেমিকেলৰ মিক্সাৰ এই প্লাষ্টিকসমূহ ডিকম্প'জ হ'বৰ বাবে যথেষ্ট সময় লাগি যায়। আৰু এই প্লাষ্টিকসমূহ আমাৰ মানুহৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। যিহেতুকে প্লাষ্টিকসমূহ ডিকম্প'জ নহয়, গতিকে ৰিচাইকলৰ ক্ষেত্ৰত যথেষ্ট সংখ্যক গুৰুত্ব দিয়া হয়। আমি বজাৰৰ পৰা কিনা প্ৰত্যেকটো প্লাষ্টিকৰ সামগ্ৰী, যেনে বটলেই হওক বা কণ্টেইনাৰেই হওক, যিকোনো যদি আমি কিনো, তাৰ বেক চাইডে এটা চিম্বল থাকে। প্ৰত্যেকে আপোনালোকে লক্ষ্য কৰিব, ইয়াত এটা চিম্বল থাকে, এইটো ত্ৰিভুজাকৃতিৰ এটা চিম্বল থাকে। আৰু চিম্বলটোৰ ভিতৰত এটা ছিংগল ডিজিট থাকে, এটা নাম্বাৰ থাকে। আৰু তাৰ তলত এটা আখৰ থাকে, কেইটামান আখৰ লিখা থাকে। আৰু সেই ছিংগল নাম্বাৰটো বা তলত লিখা আখৰকেইটা প্ৰকৃততে কিনো সূচায়। এইটো চাওক, কেমেৰাত ভালকৈ ভিজিবল নহ'ব পাৰে, কিন্তু ইয়াত লিখা আছে, চাওক, এইটো ত্ৰিভুজাকৃতি, এইটো হয়নে? আৰু ইয়াত মাজত লিখা আছে 1 আৰু তলত লিখা আছে PET। আৰু এই বটল আমাৰ ইউজফুল হয়, আমি এইটো ইউজ কৰিব পাৰোঁ, কিন্তু 1 টাইম ইউজ কৰিব পাৰোঁ আমি। যদি ইয়াত লিখা থাকে 1 আৰু আমি এইটো 1 টাইম কাৰণে ইউজ কৰিব পাৰোঁ। PET-য়ে বুজায় পলিইথাইলিন। এই প্লাষ্টিকবিধ পলিইথাইলিনৰ দ্বাৰা প্ৰস্তুত কৰা হয়। আমি বিভিন্ন ধৰণৰ বজাৰত আমি এনেকুৱা বস্তু প্ৰডাক্ট পাওঁ। আৰু এইবিলাক যদি আমি চাওঁ, ভালকৈ যদি আমি লক্ষ্য কৰোঁ, আমি যদি সচেতন হওঁ, আমি জানিব পাৰিম যে প্লাষ্টিকসমূহ আমাৰ বাবে কিমান হাৰ্মফুল হয়। যেতিয়া আমি বজাৰলৈ যাওঁ, আমি প্ৰথমে এইটো লক্ষ্য কৰাটো খুবেই জৰুৰী। ইয়াত যদি আমি 1 বুলি দেখা পাওঁ, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, ইয়াক আমি ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু 1 টাইম। আমি এই প্লাষ্টিকৰ বটলসমূহত গৰম পানী বা যিকোনো গাখীৰ আমি এনেকৈ ৰাখি আমি থৈ দিব নোৱাৰোঁ। ইয়াত যেতিয়া সেই গৰম পানীসমূহ বা গাখীৰসমূহ ৰাখি থোৱা হয়, তেতিয়া ইয়াৰ পৰা বেক্টেৰিয়া কিছুমান ৰিলিজ হয়। আৰু সেই বেক্টেৰিয়াসমূহে আমাৰ শৰীৰত হাৰ্ম কৰে। যদিও এই বেক্টেৰিয়াসমূহ লগে লগে আমাক এফেক্ট নকৰিব পাৰে, কিন্তু বহু বছৰৰ পিছত আমি সেইটোৰ এফেক্ট পাম। আৰু এক প্ৰকাৰে ক'বলৈ গ'লে আমাক শ্ল' পয়জনৰ কাম কৰে। আৰু এইবাৰ চাওঁ আহক, আমি এনেধৰণৰ বটল, আৰু এই বটলটোৰ পিছফালে, এইটো ত্ৰিভুজাকৃতিৰ বটলটোৰ পিছফালে লিখা আছে এইটো 2 আৰু HDPE। আৰু HDPE কি হৈছে গম পাইছেনে? হাই ডেঞ্চিটি পলিইথাইলিন। আৰু এইবিলাক এনেধৰণৰ বটল আমি 1 নম্বৰ বটলটোতকৈ আমি এই 2 নম্বৰ বটলটো আমাৰ কাৰণে যথেষ্ট সংখ্যক ভাল। আমি ইয়াক ৰিইউজ কৰি থাকিব পাৰোঁ, আমি বাৰে বাৰে ইয়াক ইউজ কৰিব পাৰোঁ। এনেধৰণে আমি ইউজ কৰিলেও আমাৰ শৰীৰৰ কাৰণে কোনো ধৰণৰ ক্ষতি নহয়। গতিকে আমি ইয়াক সুন্দৰভাৱে আমি ব্যৱহাৰ কৰি থাকিব পাৰোঁ। আৰু আমি নেক্সট আমি চাম এইবাৰ 3 নম্বৰটো হ'ল এনেধৰণৰ প্লাষ্টিকবোৰ 3 নম্বৰৰ হয়। এইবিলাক PVC মেটেৰিয়েল হয়। আৰু আমি যেনে ধৰক
হেণ্ড ৱাছ, কলিনছ বা মেডিকেল ইকুইপমেণ্টছ এনেকুৱা ধৰণৰ যিবিলাক বস্তু তৈয়াৰ কৰে, প্লাষ্টিকৰ যিবিলাক বস্তু তৈয়াৰ কৰে, সেইবিলাকত এনেধৰণৰ প্লাষ্টিক ব্যৱহাৰ হয়। ইয়াৰ তলত লিখা থাকে ভি, এই ভি আকৃতি লিখা থাকে, 3 তলতে ভি বুলি লিখা থাকে, এইটো হ'ল PVC মেটেৰিয়েল হয়। আৰু এনেধৰণৰ যিবিলাক বটল তৈয়াৰ কৰা হয় সেইবিলাক বটল আমাৰ বাবে শৰীৰৰ বাবে এক অত্যন্ত ক্ষতিকাৰক, আৰু আমি এনেধৰণৰ বটলত একো মানে ভৰাই ৰাখিবই নালাগে, আচলতে শৰীৰৰ কাৰণে অত্যন্ত হাৰ্মফুল হয়। 3 নম্বৰৰ এনেকুৱা যদি বটল পায় আপোনালোকে, কোনো খোৱা কামত ইউজ একেবাৰে নকৰিব। এইবাৰ চাওঁ আহক আমি 4 নম্বৰ। এনেধৰণৰ এইবিলাক প্লাষ্টিক হ'ল 4 নম্বৰৰ। আৰু ইয়াত চাওক, এইফালে লিখা আছে এইটো, এইফালে এইটো 4 নম্বৰ, আৰু তলত লিখা আছে LDPE। LDPE কি হয় মই জনাম আপোনালোকক। আৰু এইফালে চাওঁ আহক, এইটো চাওক, ইয়াতো লিখা আছে এইটো 4 আৰু LDPE। আচলতে LDPE হ'ল ল' ডেঞ্চিটি পলিইথাইলিন। আৰু এনেধৰণৰ প্লাষ্টিক আমি ৰিউজ কৰি থাকিব পাৰোঁ, বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব, আমাৰ শৰীৰৰ কাৰণে কোনো ধৰণৰ ক্ষতিকাৰক কোনো ধৰণৰ নহয়। আমি যদি বটল বা তেনেধৰণৰ যদি ইয়াৰ পৰা বনোৱা সামগ্ৰী থাকে আমি ৰিউজ কৰিব পাৰোঁ। এইবাৰ চাওঁ আহক 5 নম্বৰ। 5 নম্বৰ, এইটো 5 নম্বৰৰ, এইটো হ'ল চাওক, এইটো 5 নম্বৰৰ, দেখা পাইছেনে? এইটো 5 নম্বৰ। এনেধৰণৰ প্লাষ্টিকবিলাক হ'ল, আৰু ইয়াৰ তলত লিখা থাকে PP। PP হ'ল পলিপ্ৰপাইলিন। এনেধৰণৰ বস্তু আমি সচৰাচৰ ব্যৱহাৰ কৰি থাকিব পাৰোঁ। এই ধৰণৰ প্লাষ্টিকবোৰ আমাৰ বাবে ছেফ হয়, আৰু এই ধৰণৰ প্লাষ্টিকসমূহ আমি দৈনন্দিন জীৱনত আমি বাৰে বাৰে মাল্টিপুল টাইমছ আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই প্লাষ্টিকসমূহ সাধাৰণতে আমি যদি বজাৰলৈ যাওঁ, যিকোনো যদি আমি বজাৰত যাওঁ, আমি দেখা পাম যে আইচক্ৰীমৰ বটল, আইচক্ৰীমৰ কণ্টেইনাৰ যিবোৰ যে আইচক্ৰীমৰ কণ্টেইনাৰ বা দৈ যিবিলাকত ৰাখি থোৱা থাকে, বা মেডিচিনৰ যিবিলাক বটল, সেইবিলাক সামগ্ৰী এই প্লাষ্টিকসমূহত ৰখা হয়, কাৰণ এইটো ছেফ হয়। আমি যিকোনো টাইমত আমি ৰিউজ বাৰে বাৰে আমি মাল্টিপুল টাইমছ আমি ইউজ কৰি থাকিব পাৰোঁ এনেধৰণৰ প্লাষ্টিক। এইবাৰ চাওঁ আহক আমি 6 নম্বৰ আৰু 7 নম্বৰ কেটেগৰীত থকা এই সামগ্ৰীসমূহ, প্লাষ্টিক সামগ্ৰীসমূহ। আৰু 6 নম্বৰটো হ'ল PS বুলি লিখা থাকিব তলত 6 নম্বৰটো, আৰু 7 নম্বৰটো লিখা থাকিব আদাৰ বুলি। আৰু PS মানে আমি কি বুজোঁ? PS মানে হ'ল পলিষ্টাইৰিন, আৰু আদাৰ বুলি লিখা থকাটোত থাকিব পলিকাৰ্বনেট বিসফেনল A বুলি লিখা থাকিব। গতিকে আমি যদি সেই দুটা আমি যদি দেখা পাওঁ, আমি বুজিব লাগিব যে আমাৰ বাবে অত্যন্ত হানিকাৰক এটা প্লাষ্টিক সেইটো। আৰু আমি যদি দৈনন্দিন জীৱনত যদি আমি সেই প্লাষ্টিকসমূহ আমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ হাৰ্টৰ বেমাৰৰ লগতে কেঞ্চাৰৰ পৰ্যন্ত হ'ব পাৰে। গতিকে কিমান হাৰ্মফুল হয় এই ধৰণৰ প্লাষ্টিক, আমি সদায় এনেধৰণৰ প্লাষ্টিকসমূহৰ পৰা আমি সদায় আঁতৰি থাকিব লাগে। যিমান পাৰোঁ আমি আমাৰ ঘৰৰ চৌহদৰ পৰা আঁতৰাৰ ব্যৱস্থা কৰিব লাগে। সাধাৰণতে আজিকালি আমি জানোৱেই যে আমাৰ গাঁৱে ভূঞে কিছুমান এনেকুৱা মানুহ ঘূৰি ফুৰে, বেপাৰী ঘূৰি ফুৰে, যিবিলাকে প্লাষ্টিক সংগ্ৰহ কৰে, আৰু কিছু টকাৰ বিনিময়ত তেওঁলোকে সেই প্লাষ্টিকসমূহ উঠাই লৈ যায়। সেই প্লাষ্টিকসমূহ আচলতে ক'লৈ লৈ যায় আমি সেইটো লক্ষ্য কৰিব লাগিব। সেই প্লাষ্টিকসমূহ ৰিচাইকেলৰ কাৰণে তেওঁলোকে কালেক্ট কৰে। কিছুমান মানে অ'নাৰ থাকে, অ'নাৰক দিয়েগৈ, সেই অ'নাৰে আকৌ নি তেনেকুৱা কোম্পেনীক দিয়েগৈ, তেওঁলোকে সেইবিলাক ৰিচাইকেল কৰি আকৌ বিভিন্ন ধৰণৰ প্লাষ্টিকৰ সামগ্ৰী বনাই প্ৰস্তুত কৰি বজাৰত আকৌ মুকলি কৰি দিয়ে। যিমান পাৰোঁ আমি মানে বজাৰলৈ যদি যাওঁ, তেতিয়া আমি প্ৰত্যেকটো বটল, ধৰক এনেকুৱা এইবিলাকে হওক বা এইটোৱে হওক, যিকোনো যদি আমি কিনো বটল, আমি প্ৰথমে এইটো চোৱাটো অত্যন্ত জৰুৰী। কিছুমান সামগ্ৰী কেইটামান দেখাবলৈ থাকি গ'ল। এনেধৰণৰ ধৰক এইটো হ'ল ডিছপ'জেবল গ্লাছ, এইবিলাক হ'ল ডিছ, আগতে যে আমি ব্যৱহাৰ কৰিছিলোঁ ডিছ। আৰু এনেধৰণৰ গ্লাছ, ছানগ্লাছ যদি আমি চাওঁ, এনেধৰণৰ এইবিলাকত 6 নাইবা 7 কেটেগৰীৰ প্লাষ্টিক সোমাই থাকে। গতিকে কিমান হাৰ্মফুল হয় আপোনালোকে বুজি পালে। যিমান পাৰোঁ প্লাষ্টিক আমি এভইড কৰি চলিলে আমাৰ শৰীৰৰ ক্ষতিৰ পৰা আমি বাচিব পাৰিম। বন্ধুসকল, আমি এতিয়া ভিডিঅ'টোৰ পৰা গম পালোঁ যে 1, 2, 4 আৰু 5 এইকেইটা আমাৰ শৰীৰৰ বাবে ছেফ হয়। আৰু যদি চাওঁ 3, 6 আৰু 7 এইকেইটা আমাৰ শৰীৰৰ বাবে একেবাৰে ছেফ নহয়, একদম ক্ষতিকাৰক হয়। যিমানে ছেফ হওক বা যিমানে আনছেফ হওক, কিন্তু প্লাষ্টিকে আমাৰ শৰীৰক হাৰ্ম কৰিবই, সেইটো একেবাৰে সত্য কথা। মোৰ এইখিনিতে অনুৰোধ, আমিতো দৈনন্দিন জীৱনত আমি প্লাষ্টিক ব্যৱহাৰ কৰোঁৱে, যেতিয়া প্লাষ্টিক যাতে জ্বলাই নিদিয়ে, সেইখিনি কোনোবা এটা ঠাইত ৰাখি পেলাই যিসকল বেপাৰী আহে, আমাৰ গাঁৱে ভূঞে যিসকল বেপাৰী ঘূৰি ফুৰে, তেওঁলোকক দি তেওঁলোকৰ দ্বাৰা যাতে আমি ৰিচাইকেল কৰিবলৈ চেষ্টা কৰোঁ। আপোনালোকক অলপ হ'লেও এটা নলেজ দিবলৈ চেষ্টা কৰিলোঁ। যদি ভাল পায়
ভিডিঅ'টো একদম শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব অত্যন্ত এটা মানে ইনফৰ্মেটিভ এইটো ভিডিঅ' হয় প্ৰত্যেকেই জানিব লাগে মোৰ পেজটো আপোনালোকে জানেই ৰিণ্টু এণ্ড ৰুমা বুলি আছে যদিও আপোনালোকে ভিডিঅ'টো চাইছে কিছুমানে কিন্তু ফ'ল' কৰা নাই এতিয়ালৈকে যিসকলে ফ'ল' কৰা নাই বা নতুনকৈ যিসকল আহিছে তেওঁলোকে ৰিণ্টু এণ্ড ৰুমা বুলি মাৰি পেলাই ওপৰত ফ'ল' বটনটো আছে টিপি পেলাই ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ